Hello everyone, welcome to Study Assam. আজি আমি ৰিলেশ্যন এণ্ড ফাংচনৰ আন এটা ইম্পৰ্টেণ্ট টপিক কম্পজিট ফাংচনছৰ বিষয়ে ডিছকাছ কৰিম। তো কম্পজিট ফাংচন মানে কি হয়, প্ৰথমতে জাষ্ট ইয়াৰ ডেফিনেশ্যনটো পঢ়া কি লিখা আছে। A function f from set a to b and function g from set g to c are two functions. The composition of f and g denoted by GOF is defined as GOF from set a to c is given by GOFX equal to GFX. এটা বুঝি নাই পোৱা চাগে একবাৰ এক্সাম্পল দিয়ে বুজিব চেষ্টা কৰা, ঠিক আছে। এটা আমি ইয়াৰ কাৰণে এৰ ডায়েগ্ৰাম আকৌ লেট এ ফাংচন ফ্ৰম এ টু বি আছে নহয়, তো ইয়াৰ কাৰণে এটা আমি এৰ ডায়েগ্ৰাম আকৌ ছাপ'জ এইটো ছেট এ আছে না, এইটো ছেট বি আছে না, এ দুটাৰ মাজত ফাংচনটো কি আছিলে এফ নম্বৰ ফাংচনটোৱে ৰিলেট কৰিছিলে, ঠিক আছে। আৰু বি আৰু চিৰ মাজত জি নামৰ ফাংচনটো ৰিলেট, যিহেতু বি আছে আন এটা ছেট আছে চি, এই ফাংচনটো কিহে ৰিলেট কৰিছে জি নামৰ ফাংচনটোৱে ৰিলেট কৰিছে। এইখিনি আছে। এতিয়া মই কি ক'ম, এ আৰু জিৰ মাজত কি আছে, এ আৰু বিৰ মাজত ৰিলেশ্যন এফ আছে, আকৌ বি আৰু চিৰ মাজত ৰিলেশ্যন জি আছে। মই জি এ আৰু চিৰ মাজত মই ডাইৰেক্টলি ৰিলেশ্যন যদি ছেট আপ কৰিব পাৰোঁ তাক আমি কি বুলি কওঁ কম্পজিট ফাংচন। মাজৰ এই যিটো এফ আৰু জি এনেকৈ লিখিছোঁ, প্ৰথমতে এ ছেটত এফ ফাংচন পুট কৰিছোঁ, বি ওলাইছোঁ, বিৰ ছেটত আকৌ জি ফাংচন পুট কৰি চি ওলাইছোঁ, তেনেকৈ ডাইৰেক্ট নকৰি যদি আমি এ আৰু চিৰ মাজত যদি ডাইৰেক্ট আমি কোনোবা এটা ৰিলেশ্যন ছেট আপ কৰিব পাৰোঁ তাক আমি কি বুলি কওঁ, এনেকুৱা টাইপ ফাংচনবিলাকক আমি কি বুলি কওঁ কম্পজিট ফাংচনছ, ঠিক আছে। এতিয়া এই গোটেই কনচেপ্টটো বুজিবৰ কাৰণে মই এটা এক্সাম্পল ধৰি লওঁ। ছাপ'জ মই এ নামৰ ছেটটোত কেইটামান এলিমেণ্ট ধৰি লওঁ, কি ধৰি লওঁ, এক মিনিট, 1 2 3 and 4 বি নামৰ ছেটটোত এ নামৰ ছেটটোত যিটো ডমেইন আছে তাৰ কাৰণে ৰেঞ্জ আহি গ'ল যেনিবা এ বি চি ডি বা ইমেজ আহি গ'ল, ঠিক আছে। 1 ৰিলেটেড টু এ, 2 ৰিলেটেড টু বি, 3 ৰিলেটেড টু ডি and 4 ৰিলেটেড টু চি। হ'ব 4ৰ ইমেজ চি হয়, এনেকৈ হ'ব বাৰু। এতিয়া এইটো কি পালোঁ আমি ফাংচন, হ'ব ফাংচন এ টু বি এইটো পালোঁ। এতিয়া এইখিনি আমি লিখি লওঁ একবাৰ, ফাংচন ফ্ৰম ছেট এ টু বি আমি কি পালোঁ এলিমেণ্টকেইটা 1 ৰিলেটেড টু এ, এইখিনি আছে বা এনেকৈ লিখোঁ ফাংচন অফ 1 পুট কৰাৰ লগে লগে কিমান পালোঁ এ পালোঁ, 2 পুট কৰাওঁতে কিমান পালোঁ বি পালোঁ, 3 পুট কৰোঁতে কিমান পালোঁ ডি পালোঁ, 4 পুট কৰোঁতে কিমান পালোঁ চি পালোঁ, এইকেইটা পালোঁ। এতিয়া নেক্সট আমি কি কৰোঁ, ফাংচন আকৌ কি আছে এই জি নামৰ ফাংচনে বি টু চি ৰিলেট কৰিছে নহয়। এতিয়া এই জি নামৰ ফাংচনৰ কাৰণে কেইটামান আমি ইমেজ ধৰি লওঁ, হ'ব। এতিয়া ইয়াত যেনিবা ইমেজ আছে কি পি কিউ আৰ এছ, হ'ব। যেনিবা এ ৰিলেটেড টু বি, বি ৰিলেটেড টু আৰ, চি ৰিলেটেড টু কিউ, ডি ৰিলেটেড টু এছ। এতিয়া যিটো আমি ফাংচন ইয়াৰ পালোঁ এইটো কাৰণে কি পালোঁ জি নামৰ ফাংচনটো জি ফ্ৰম ছেট বি টু চি আমি কি পালোঁ, যেতিয়া জিত আমি কি পুট কৰিছিলোঁ এ পুট কৰিলোঁ, ৰিজাল্টটো আমি কিমান পাওঁ বি পাওঁ। এটা আছে জিত যেতিয়া আমি কি পুট কৰিছোঁ বি পুট কৰিছোঁ, ৰিজাল্ট কিমান পাইছোঁ আৰ পাইছোঁ। জিত যেতিয়া আমি চি পাইছোঁ পুট কৰিছোঁ, ৰিজাল্ট কিমান পাইছোঁ কিউ পাইছোঁ। জিত যেতিয়া আমি ডি পুট কৰিছোঁ ৰিজাল্ট পাইছোঁ এছ, এইকেইটাই পাইছোঁ। এতিয়া এই দুটা ৰিলেশ্যনৰ আমি কি গম পালোঁ, চোৱা এৰ এলিমেণ্ট 1 আছে, এৰ এলিমেণ্ট 1 আছে, 1 আকৌ এৰ লগত দিলে এ আকৌ পি লগত দিলেহেঁতেন হৈ গ'ল। কি আছে এই গোটেইটো আমি চাবলৈ গ'লে কি আছে 1ৰ লগত এ ৰিলেটেড, এৰ লগত কি দিলে পি ৰিলেটেড, নেক্সট 2ৰ লগত বি ৰিলেটেড, বিৰ লগত আৰ ৰিলেটেড, 2ৰ লগত বি ৰিলেটেড, বিৰ লগত আৰ ৰিলেটেড, 3ৰ লগত ডি ৰিলেটেড, ডিৰ লগত আকৌ কি ৰিলেটেড এছ ৰিলেটেড, নেক্সট আছে 4ৰ লগত কি ৰিলেটেড চি ৰিলেটেড, চিৰ লগত আকৌ কি আছে কিউ। এইখিনি ইমেজ হয় 1ৰ ইমেজ এ হয়, এৰ ইমেজ আকৌ পি হয়, এনেকৈ ক'ব পাৰি। এইখিনি আছে। এতিয়া আমি কি আছে কম্পজিট ফাংচন আমি কি কৰিম 1ৰ পৰা ডাইৰেক্ট 1 ৰিলেটেড টু পি এইটো হয়, 4 ৰিলেটেড টু কিউ, 3 ৰিলেটেড টু এছ,
and 2 related to r এটা আমি directly উলিয়াম কেনেকৈ উলিয়াম by using composite function আৰু লিখা কেনেকৈ GOF এখিনি বুজি পাব GOF কেনেকৈ লিখো ঠিক আছে এটা চোৱা এটা আমি ডাইৰেক্টলি কেনেকৈ উলিয়াব পাৰি এটা G of A পুট কৰোঁতে P ওলাইছে A পুট কৰোঁতে P ওলাইছে এখিনি হয় G of A পুট কৰোঁতে আমি কি ওলাইছে P ওলাইছে আকৌ A টো কেনেকৈ পাব পাৰি এইটো কেনেকৈ পাইছিলো যেতিয়া কি আছে F ত 1 পুট কৰিছিল এটো পাইছে যেতিয়া F ত 1 পুট কৰিছিল তেতিয়া A পাইছিলো আকৌ A পুট কৰাৰ লগে লগে কিমান পালো B পালো না B পালো এটো নোট কৰা নেক্সট G of আমি কি আছে B পুট কৰোঁতে কিমান পাইছো R পাইছো এটাকে আকৌ B টো আমি কেনেকৈ পাইছিলো যেতিয়া F ত 2 পুট কৰিছিল F ত আমি 2 পুট কৰোঁতে কিমান পাইছো হয় B পাইছো B পুট কৰোঁতে আকৌ কিমান আছে R পাইছো এইখিনি হ'ল এটো না নোট কৰা নেক্সট আছে G ত আমি কি পাইছো C পুট কৰোঁতে আমি কি পাইছো Q পাইছো এটা আছে G C আকৌ C টো আমি কেনেকৈ পাইছো যেতিয়া F ত 4 পুট কৰিছো F ত আমি 4 পুট কৰিছো এখিনি হ'ব এটো নোট কৰা নেক্সট আছে G of আমি কি হৈছে D পুট কৰোঁতে S পাইছো আকৌ D টো আমি কেনেকৈ পাইছিলো D টো কেনেকৈ পাইছো F ত যেতিয়া আমি 3 পুট কৰিছো F ত যেতিয়া আমি 3 পুট কৰিছো আমি এটো পাইছো এখিনি হ'ল তো এইখিনি ডাইৰেক্টলি বুজাইছে নাই জি ফাংচনটোত আমি কি আছে আকৌ তাৰ আগৰ ফাংচনটোৰ ইমেজ গিটা যেতিয়া আমি জিৰ ভিতৰত ভৰাই দিছো তেলা কি আছে আকৌ জি ফাংচনৰ কাৰণে তাৰ ইমেজটো পাই গৈছে নাই পাইছো তো এইটোকে আমি এনেকৈ লিখিব পাৰো নাই কেনেকৈ চোৱা তো জি f1 আছে এই ব্ৰেকেট দুটা যদি উঠাই দিও এনেকৈ লিখিম জি অ f1 বুজিব জি অ f1 কে লিখান p এইটো আমি কেনেকৈ লিখিম জি অ f2 ইকুয়াল কি হ'ব r এইটো আমি কেনেকৈ লিখিম জি অ f4 ইকুয়াল কিমান আছে q আৰু এইটো কেনে লাষ্টটো জি অ f3 ইকুয়াল কি হ'ব s এইকিটা হ'ব এটা a f1 f2 f3 এখিনি কিহৰ এলিমেন্ট হয় সেট a এলিমেন্ট হয় সেট a এলিমেন্ট হয় তো সেট a এলিমেন্ট কিটা বা এই সেট a ফাংশনটোৰ এলিমেন্ট হয় ও কেছে যেনিবা এটো যদি fx ইকুয়াল যদি কিবা এটা ফাংশন এটা আছিল x স্কয়াৰ এনেকুৱা টাইপ লিখি দিয়া হেতেন ফাংশনটো কিবা এটা লিখিলো x স্কয়াৰ নহলে x লিখা হেতেন কেছে এনেকুৱা ফাংশনটা আহিলে এটা ইয়াত কেছে ইয়াত x ৰ ভ্যালুটো আমি পুট কৰি গলে 1 2 3 4 এনেকুৱা বললে তাৰ লগত ইয়াৰ এটো b সেটত আউটপুট দেয়াৰ পাই গলে এটো কি a সেটৰ এলিমেন্ট কিটা এটো b সেটৰ আউটপুট কিটা পাই গলে তো হেই কাৰণে আমি ইয়াৰ কেছে জেনাৰেল ফৰ্মত আমি কেনেকৈ লিখিম জেনাৰেল ফৰ্মত আমি কেনেকৈ লিখিম জিঅ f1 f2 এনেকৈ লিখি আছে না এই গুটেইখিনিকে আমি জেনাৰেল ফৰ্মত কেনেকৈ লিখিম জিঅ f কি এটো 1 2 3 4 কোৰ মান এই x ৰ মান কিটা হয় তো fx জানা আৰু হেতুকে আমি কেনেকৈ লিখিব পাৰো g of f of এটো কি আছে 1 আছে নাই তো ব্ৰেকেট ডট দিলে কি হ'ব fx বুজি পালা না এই কনসেপ্টটো আমি কি বুলি কয় কম্পোজিট ফাংশন ঠিক আছে তো যদি এটা সাধাৰণ ডায়াগ্ৰাম আকো কেনেকৈ সেট a আছে সেট a b নামৰ সেটটোৰ লগত ৰিলেটেড আছে f নামৰ ফাংশনটো দি আকৌ b নামৰ ফাংশনটো আন এটা ফাংশন কি আছে c b to c ফাংশন আছে কি বলে সেটৰ লগত ৰিলেটেড আছে এটো ফাংশন কি ৰিলেটেড g ৰিলেটেড এটা যদি আমি ডাইৰেক্টলি সেট a এৰ লগত c ৰিলেটেড কৰিব আছে ইয়াৰ c এৰ মাজত যদি আৰু ৰিলেচন কৰিব আছে হেতু আমি কেনেকৈ লিখিম g o f gof ঠিক আছে gof ফাংশন তো এটা আমি ডাইৰেক্টলি সেটআপ কৰিব পাৰো ঠিক আছে আৰু এই ফাংশন আমি কেনেকৈ লিখা হয় এটো এক্সাম্পল কৰিলে আৰামসে বুজি পাবা এতিয়া এটো এক্সাম্পল চাও কি আছে এলিমেন্ট ফ্ৰম সেট a যেনে ফাংশন a বুলি এটো ভাইলে এটো b বুলি ভাবিলা তো 2 3 4 5 3 4 5 9 আছে and g 3 4 5 9 over 7 11 15 আছে b function as f2 equal to 3 মানে কি আছে ইয়াত যেনিবা এটো এটা দুটা ফাংশন আছে নহয় ইয়াত ফাংশন এটা ফাংশন f লিখিলো ইয়াত কি আছে 2 3 4 5 3 4 5 9 কেনেকৈ আছে f2 related to 3 যেটা 2 পুট কৰো কি পাও 3 পাও 3 পুট কৰিলা 4 পুট কৰিলা 5 5 পুট কৰিলা কত 5 এ পাইছো 4 পুট কৰিলা 5 পুট কৰিলো 5 এ পাইছো
হ'ব এটো কোনটো ফাংচন হয় 1 1 on to কি বুলি কয় এটো ইনটু ফাংচন বুলি কয় ইয়াতে তাৰ ৰখি গৈছে নহয় নেক্সট আমি কি কৰো আকৌ এ ফাংচন যেটো ইয়াত লিখিলো এটো যদি সেট এটো বি দিও নেক্সট ইয়াৰ যিকিটা এলিমেন্টছ আছে 3 4 5 9 হেগিটা কই ইয়াৰ লগত ৰিলেট আছে হ'ব এটো সেট আমি কি আছে ইয়াৰ কি আছে 7 11 15 কেনেকা ৰিলেটেড আছে 3 related to 7 4 related to 7 3 related to 7 4 related to 7 5 and 9 related to 11 5 related to 11 9 related to 11 হৈ গল এনেকুৱা ফাংচন আছে এটো ফাংচন আমি কি বুলি লিখিছো g ফাংচন এটা কি আছে gof মানে কি আছে আমাৰ এই দুটাৰ মাজত আমাৰ ৰিলেচন সেটআপ কৰিব আছে gof হ'ব তো gof টো আমি কেনেকৈ পাম চাও gof এটো আছে এটো ফাংচন লব আছে এটো কেনেকৈ gf of কি পাটো ফাৰ্ষ্টতে gf of x লিখিটো এনেকৈ এটো এনেকৈ লিখিব পাৰি এটো পাৰি এটা ইয়াৰ কাৰণে আমি কেনেকৈ লিখিছো gf of x or f or initial element কি আছে 2 3 4 5 এটা আছে x এর জায়গাত কি হবে 2 পুট করো তো 2 পুট করার লগে লগে কি হবে f of 2 পুট করার লগে f of 2 কইলে 3 আহিলে তখন 3 লগত কো কি লতে 7 তো gf of 2 কিমান আহিলে 7 এটা আহিলে দেন নেক্সট আমি চাও এটো gf of আমি কি পুট 3 পুট কইলে কি হয় f of 3 কারণ 4 আহিলে 4 লগত কি লাগে 7 এটো হৈ গল নেক্সট আমি কি আছে gf of কি 4 4 পুট কইলে কেন 5 আহিলে 5 কইলে লেতে 11 তো রিজাল্ট কেন 11 gf of কি 5 5 যেটা আমি পুট করা হাতেন কি পালো হাতেন আকৌ কত গল এটো 5 পালো হাতেন 5 আকৌ কি হল গল 11 গল লেতে 11 গল লেতে ঠিক আছে তো এটো হবে রিলেশন যদি আমি ভেন ডায়াগ্রামটা আকৌ gf এর কেন হবো সো কি পালো এটা 2 3 4 5 এগিটা আছে হয় 2 3 4 5 2 3 4 5 our board can say 7 7 11 so 7 and 11 2 and 3 related to 7 2 related to 7 3 related to 7 4 and 5 related to 11 4 and 5 related to 11 okay eto ki function ahi gal gof function বুঝি পালা না এটো gof function আমার arrow diagram ঠিক আছে তো আমি কেনেকৈ হলে গম পাব না তো FOG উলিয়াব পাৰি GOF যেনেকৈ লৈছে FOG এনেকৈ উলিয়াব পাৰি কিন্তু এটো কোৱেশ্চন FOG উলাব নলাব তোমালোকক কইন কৰি জানাবা ঠিক আছে নেক্সট এটো কোৱেশ্চন কি ফাইন কৰে GOF and FOG ফাইন কৰিব দিছে a function f from r to r and g from r to r is defined as fx equal to cos x and gx equal to 3x square এটো 3x তলত 2 লাগি গৈছে এটো x square ঠিক আছে so that FOGOF not equal to FOG এটো বুঝি পাম ঠিক আছে তো কি আছে ফার্স্টতে given fx equal to কি আছে cos x এটা আছে gx equal to কি আছে 3x square এটা ফাংশন from f r to r মানে ইয়াত কি আহিব যেটো আমি দুটা যদি আমি ডায়াগ্রামে কো এনেকুৱা ইয়াত কি হ'ব ৰিয়েল নাম্বাৰ আহিব সব ৰিয়েল নাম্বাৰ আহিব ইয়াৰ গুটেখিনি কি আহিব ৰিয়েল নাম্বাৰ আহিব হয় নেক্সট এটো ৰিজাল্ট আমি কেনে ইয়াত যেনিব -1 - জি পুট নকৰো কিয় তাৰ কাৰণে ইয়াত আউটপুট আহিব আকৌ এই আউটপুটটো আমি পুট কৰি দিয়া লাগে লাগে কি হ'ব এই gx ৰ ফাইন ফাংচনটো আহিব ইয়াত আহিব এটো ৰিজাল্ট কি আছে r to r তো ইয়াতে কি আছে r আছে তো ইয়াৰ লগত ফাংচনটো কেনেকৈ আছে f বুলি আছে আকৌ এই নেক্সট এটো ফাংচনৰ কাৰণে g এই ফাংচনৰ কাৰণে ইয়াৰ আউটপুটৰ লগত কি ফাংচন বনাইছে g ফাংচন বনাইছে তো এটো g বনাব না লাগে এটা কি আছে আমি উলিয়াব লাগে হ'ব এটা ইয়াত গুটেখিনিত কি আছে ৰিয়েল নাম্বাৰ সব আহিব এটো আছে এতিয়া আমাৰ কি আছে এই ফাংচনটো প্ৰথমতে gof টো ফাইন্ড কৰো তো ফাংচন gof আমি ফাইন্ড কৰো gof মানে কিমান হয় g ব্র্যাকেট এটা দিম fx এটো হয় এতিয়া আমি কেনেকৈ লিখিছো since g of x equal to কিমান আছিল 3 of x square এটা আছিল তো g of x ৰ ঠাইত আমি কি পুট কৰিব লাগে এবাৰ fx তো g of fx equal to কিমান 3 of x ৰ ঠাইত যদি fx কৰিছে কেন fx whole square এটা হ'ব তো g of fx
fx to কিমান আছে এটো fx to cos x তো এটোত কিমান হ'ব 3 of cos x square তো কিমান হ'ব 3 cos square x তো g of cos x এটো ক'ব পাৰি বা এটোক আমি কি বুলি ক'লো g o f next f o g to find কৰো next আমি কি কৰো f o g এটো আমি মুছি দিছো অকমান f o g তো f o g মানে কিমান হ'ব f g of x মানে এটো ফাংশনৰ কাৰণে ইনপুট কিমান হ'ব gx তো ইনপুট হ'ব হয় এতিয়া এটো কেনেকৈ পাওঁ সো তো fx মানে আমি কিমান জানিছিলো cos x তো এবাৰ ইনপুট কি আছে x আছে x ত আমি কি পাওঁ gx ৰ ভ্যালু কিটা আমি পোৱাই দিব লাগিব হয় তো f কেবা gx ৰ ভ্যালু যদি তাৰ ইনপুটত আমি ভৰাই দিও তাহলে কি হ'ব cos of gx এখিনি আহিব এটা gx cos gx এটা gx মানে কি মানে 3x স্কয়ার তো ইয়াতে কি হ'ব cos 3x স্কয়ার এটো আহিব না আহিব তো কিমান আহিব না cos 3x square equal to f o g এটো আহিলা এটা এই gof আর f o g এটা একে লাগিছে নাকি না লগা এটো হয় since এটো হৈ গল না gof আর f o g to find করা হৈ গল অলরেডি না short education লিখেছে since g o f equal to কিমান আহিছে এটো 3 cos square x and f o g এটো কিমান আছে cos 3 x square cos 3 x square আছে দুইটা একে নেকি 3 cos square x আর 3 cos x square এটো বেলেগ ঠিক আছে এটো অ্যাঙ্গল হয় এটো কোণ হয় কোণ বুলি কয় হবো এটো ইয়াটো কোএফিশিয়েন্ট হয় এটো কোণ হয় জেনেভা যদি আমি ইয়াত cosৰ জায়গাত আমি cosৰ কিছুমান যদি আমি cos পাই বাই টু 0 এনেকুৱা ধৰণৰ পুট কৰিছিল বা 0 পুট কৰিছিল 0 পুট কৰিলে কিমান হ'ব ইয়াৰ ৰিজাল্ট কিমান হ'ব সো g o x ৰ জায়গাত যদি আমি 0 পুট কৰিলাতেন কিমান আহিলাতেন এটো চোৱাচোন এটো কিমান আহিলাতেন 3 cos square 0 তো উত্তৰটো কিমান আহিল 3 আহিলাতেন কিন্তু এটো যদি আমি 0 পুট কৰিলাতেন কিমান আহিলা সো এটো যদি আমি 0 পুট কৰিলাতেন এনসাৰটো কিমান হয় cos 3x এনেকুৱা যাইলে 3 0 স্কয়ার আৰু ইকুয়াল কিমান 1 আহিলা 3 আৰু 1 একে আহিছে নেকি না এটো আহিছে তো না দুইটা কি আছে বেলেগ বেলেগ therefore g o f not equal to f o g তো প্রুফ হৈ গল না ঠিক আছে তো দিয়া থ্যাংক ইউ